18তম নমাটি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে অহা 9 আৰু 10 মে তাৰিখে আমি বিভিন্ন অসম ভিত্তিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, যেনে মুকলি বিহু প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা আৰু বিহু পৰি প্ৰতিযোগিতা, লগতে স্থানীয়ভাৱে আঞ্চলিক ভিত্তিত জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু পুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন হ'ব, শ্বহীদ তৰ্পণ হ'ব, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। তাৰপিছতে বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হ'ব আৰু আবেলি সময়ত জেং বিহু তথা অসম ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু 10 মে তাৰিখে আমাৰ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠান আছে। প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিব আৰু লগতে অসমৰ বিভিন্ন বিহুৱা দলসমূহ অহা 9 তাৰিখে আহি আমাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আৰু লগতে নমাটি কেন্দ্ৰীয় আঞ্চলিক ৰঙালী বিহুৰ সমূহ কৰ্মকৰ্তা তথা সদস্যবৃন্দই সম্পূৰ্ণ সহযোগ কৰি এই দুদিনীয়া কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিব বুলি আমি আশা কৰিলোঁ।